কিতাপ পঢ়ি বেয়া পোৱা কোনো মানুহ নাই ইয়াত, কোনোৱে নাই, একদম বুকুত হাত থৈ কোৱা সঁচাকৈ কোনো নাই, সকলোৱে কিতাপ পঢ়ি ভাল পায়। RD গাৰ্লছ কলেজ, অ'কে, খুব ভাল কথা যে সকলোৱে আমি কিতাপ পঢ়ি ভাল পাওঁ। কিন্তু মই আগতে কৈছোঁ আচলতে কিতাপ পঢ়ি বেয়া পোৱা মানুহৰ সংখ্যা বেছি। তোমালোকে জানানে কিতাপ পঢ়ি মানুহে কিয় বেয়া পায়? কিতাপ পঢ়ি কিয় বেয়া পায় কোনোবাই জানে নেকি? হেৰি পটাৰৰ নাম শুনিছা? হেৰি পটাৰ কি দেখিছা? হেৰি পটাৰ পঢ়িছা কোনোবাই? হেৰি পটাৰ ফিল্ম চাইছা? কোনে চাইছে? ফিল্ম চাইছা নে কিতাপ পঢ়িছা? ফিল্ম চাইছা, অ'কে। আৰু হেৰি পটাৰৰ লগত কেনেকৈ তোমালোকৰ যোগাযোগ কি? কোনোবাই হয়তো কিতাপ পঢ়ি যোগাযোগ কৰিছে, কোনোবাই ফিল্মখন চাই যোগাযোগ কৰিছে, আৰু কাৰোবাৰ হয়তো জ্যামিতি বক্সত হেৰি পটাৰ লিখা আছে, ছবি আছে, কাৰোবাৰ হয়তো স্কুল বেগত হেৰি পটাৰৰ ছবি আছে, হয়নে? হেৰি পটাৰ নামত বিভিন্ন ধৰণৰ গেম আছে। সেই হেৰি পটাৰ হৈছে পৃথিৱীৰ উৎকৃষ্ট আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপসমূহৰ ভিতৰত অন্যতম। 500 মিলিয়ন কপি বিক্ৰী হৈছে গোটেই পৃথিৱীতে। এই হেৰি পটাৰৰ কাহিনী ঢেৰ আছে, মই পিছত কাহিনী বা ক'ম। এতিয়া কথা হ'ল, সেই হেৰি পটাৰ লিখিছিলে JK ৰলিং নামৰ এগৰাকী লেখিকাই। কি ক'লো? JK ৰলিং। JK ৰলিঙে এটা কিতাপ পঢ়া সম্পৰ্কত অদ্ভুত কথা এটা কৈছিল। JK ৰলিঙে দাবী কৰে যে পৃথিৱীত এজনো মানুহ কিতাপ পঢ়ি বেয়া পোৱা মানুহ নাই। কি কৈছিলে? পৃথিৱীত কিতাপ পঢ়ি বেয়া পোৱা মানুহ এজনো নাই, সকলোৱে কিতাপ পঢ়ি ভাল পায়। সঁচা কথা নে মিছা কথা? তেওঁ কোৱা কথাটো সঁচা, আকৌ অলপ মিছা? সঁচা নে মিছা? মিছা কথা। তো JK ৰলিঙে মিছা কথা কৈছে, কম কথা হ'ব এইটো? আচলতে JK ৰলিঙে মিছা কথা কোৱা নাই। JK ৰলিঙে সঁচা কথাই কৈছে যে পৃথিৱীত কিতাপ পঢ়ি বেয়া পোৱা মানুহ এজনো নাই। কিন্তু তাৰ পাছতো আমি বহুতেই কওঁ যে মই কিতাপ পঢ়ি বেয়া পাওঁ। কিতাপ পঢ়ি বেয়া পাওঁ বুলি যিসকলে কয়, সেইসকলে এই কাৰণেই কিতাপ পঢ়ি বেয়া পাওঁ বুলি কয়, কাৰণ সেই মানুহবিলাকৰ হাতত আজিলৈকে তেওঁলোকে পঢ়ি ভাল পোৱা কিতাপ এখন পঢ়াগৈ নাই। বুজি পালোনে কথাটো? JK ৰলিঙে কৈছে কোনোবা এজন মানুহে যদি কিতাপ পঢ়ি বেয়া পাওঁ বুলি কয়, তাৰ মানেটো হৈছে আজিলৈকে তেওঁৰ হাতত তেওঁ পঢ়ি ভাল পোৱা কিতাপ এখন পঢ়াগৈ নাই। আৰু যিদিনা সেই কিতাপখন পঢ়িব, সেইদিনাৰ পৰা তেওঁক কিতাপ পঢ়িবলৈ আৰু বেলেগকৈ ক'ব নালাগে। মোৰ নিজৰ কথাই কওঁ। এই যে ক'ভিড হৈ গৈছিলে, কৰোণা হৈ থকা বা কৰোণা আৰম্ভ হোৱালৈকে মই মাত্ৰ 2খন কিতাপেই পঢ়িছিলোঁ। আৰু সেই 2খন কিতাপ পঢ়ি মই মাষ্টৰ হৈ গৈছিলোঁ, মই স্কুলৰ শিক্ষক হৈ গৈছিলোঁ, আৰু মই ভাবিছিলোঁ যে মই বৰ পণ্ডিত মানুহ। মোৰ কিতাপ পঢ়াৰ অভ্যাস নাই। মোৰ ডিগ্ৰী আছে, মই চাকৰি পালোঁ, চাকৰি কৰি আছোঁ, মই শিক্ষক হৈ আছোঁ, ছাত্ৰ ছাত্ৰীসকলক মই শিক্ষাদান কৰি আছোঁ, কিন্তু মোৰ কিতাপ পঢ়াৰ অভ্যাস সমূলি নাছিল। কিন্তু হঠাৎ এখন কিতাপ পাই গ'লোঁ, মোক কোনোবাই উপহাৰ দিলে। কিতাপখনৰ নাম 5 Regrets of the Dying, The Top 5 Regrets of the Dying। কি ক'লোঁ কিতাপখনৰ নাম এই কাৰণেই কৈছোঁ কাৰণ তোমালোকেও পঢ়িবা জীৱনত। The Top 5 Regrets of the Dying। ৰিগ্ৰেটছ মানে কি? ৰিগ্ৰেটছ মানে কি? পস্তাৱা। আমি যে পস্তাওঁ যে, এইটো কাম নহ'ল মোৰ, সেইটো কাম নহ'ল, এইটো কৰিবলৈ নহ'ল। তো মানুহ যেতিয়া লাহে লাহে মৃত্যুৰ ফালে গতি কৰি আহে, এতিয়া আমি মৃত্যুৰ ফালে আহি আছোঁ। মোৰ 46 years হ'ল, আৰু কিমান বছৰ জীয়াই থাকিম? কিমান বছৰ যি কি নহওক, মোটামুটি মই মৃত্যুৰ ফালে আহি আছোঁ। তোমালোকৰ এটা মৃত্যুৰ ফালে আহি থকা বুলি তোমালোকৰ জীৱনটো ক'ব নোৱাৰি, কিন্তু আমি ক'ব পৰা হৈছোঁ আৰু আমি প্ৰায় মৰিবলৈ আহি আছোঁ। যিমানে মানুহ মৰিবলৈ আহি থাকে, সিমানে মানুহৰ ৰিগ্ৰেটছবিলাকৰ এখন লিষ্ট বনি যায়। মানুহ যিমানে বুঢ়া হৈ আহে, সিমানে মানুহৰ মনত আছে, মোৰ ল'ৰাটোক চাকৰি এটা দিয়াব নোৱাৰিলোঁ, মোৰ ছোৱালীজনীক ভালকৈ পঢ়াব নোৱাৰিলোঁ, ভাল গাড়ী এখন মই ল'ব নোৱাৰিলোঁ, ল'ৰা ছোৱালীকেইটাৰ কাৰণে ভাল ডাঙৰ ঘৰ এটা বনাব নোৱাৰিলোঁ। এইবিলাক কি? ৰিগ্ৰেটছ। মানুহৰ ঢেৰ ৰিগ্ৰেটছ থাকে। তাৰে টপ 5 ৰিগ্ৰেটছ কি? সেই কিতাপখনত লিখা আছে। মানুহৰ শ ৰিগ্ৰেটছ থাকে, 100 ৰিগ্ৰেটছ থাকে। তাৰ ভিতৰত টপ 5 ৰিগ্ৰেটছ কি?
জানিবলৈ তোমালোকে সেই কিতাপখন পঢ়িব পাৰা। দ্য টপ 5 ৰিগ্ৰেটছ। সেই কিতাপখন যেতিয়া পঢ়িলোঁ মই আচৰিত হৈ গ'লোঁ যে এনেকুৱাও হ'ব পাৰেনে মানুহৰ জীৱনটো, বা কিতাপ এখন পঢ়ি ইমান ভাল লাগিব পাৰেনে। তেতিয়াৰ পৰা মই কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। কেৱল আৰম্ভ কৰাই নহয়, তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে যিসকলে কিতাপ পঢ়িব লাগে বুলি ভবা নাই, সেইসকলৰ কাৰণে মই তিনিচুকীয়াত এটা অভিযান আৰম্ভ কৰিলোঁ নিজে। মই স্কুলবিলাকলৈ ফোন কৰি সোধোঁ যে মই আপোনালোকৰ ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতিব খোজোঁ কিতাপ পঢ়াৰ সম্পৰ্কত, মই অকণমান সিহঁতৰ লগত কথা পাতিব পাৰিম নেকি। এনেকৈ মই নিজে খুজি স্কুলবিলাকলৈ যাবলৈ ধৰিলোঁ, কলেজবিলাকলৈ যাবলৈ ধৰিলোঁ। আৰু মোৰ এটা স্পীচ আছে, ৰিড টু লিড এণ্ড লিড টু ৰিড বুলি এটা মোৰ প্ৰগ্ৰাম আছে। বহুতে নাজানে, বহুত স্কুল কলেজে জানে কাৰণে মোক আজিকালি মাতি লৈ যায়, কিন্তু প্ৰথমতে মই নিজে গৈছিলোঁ। তো কিতাপ পঢ়া সম্পৰ্কত বহুত কথাই আমাৰ জানিবলগীয়া আছে। তোমালোকৰ জীৱনটো যদি সঁচাৰ্থত সফল হ'ব, তো কিতাপৰ বাহিৰে বেলেগ কোনো শক্তি নাই যে তোমালোকৰ জীৱনটো সফল কৰি তুলিব। তোমালোকে বৰ্তমান পৃথিৱীৰ যিবিলাক সফল মানুহ আছে, সেই সফল ব্যক্তিসকলৰ জীৱনী তোমালোকে পঢ়িবা বা তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা, দেখিবা যে তেওঁলোকে বহুত কিবা আছে টেলেণ্ট, কিন্তু তেওঁলোকৰ লগত এনেকুৱা এটা অভ্যাস আছে যিটো অভ্যাসৰ কাৰণে তেওঁলোক সফল হৈছে, আৰু সেইটো হৈছে কিতাপ পঢ়া। তোমালোকে বিল গেটছৰ কথা কোৱা, ৱাৰেন বাফেটছৰ কথা কোৱা, মাৰ্ক জুকাৰবাৰ্গৰ কথা কোৱা, যিমান সফল মানুহ আছে, যিমান সফল ব্যক্তি আছে, সকলোৰে কিতাপ পঢ়াৰ অভ্যাস থকাৰ কাৰণেহে হৈছে। কোনোবাই যদি কিতাপ নপঢ়াকৈ সফল হ'ম বুলি ভাবিছে, তেতিয়াহ'লে সেই সফলতা কিছুদিনৰ কাৰণে হয়তো আহিব, জনপ্ৰিয় হ'ব, সেইটো বেলেগ কথা। কিন্তু গোটেই জাতিটোৰ কাৰণে, গোটেই পৃথিৱীৰ মানৱ জাতিটোৰ কাৰণে যদি কোনোবাই সঁচাৰ্থত বৰঙণি আগবঢ়াই যাব খুজিছে বা আগবঢ়াই গৈ যদি সফল হ'ম বুলি ভাবিছে, তেতিয়াহ'লে কিতাপৰ বাহিৰে বেলেগ কোনো গত্যন্তৰ নাই। এই কথাটো মোৰ বুজোতে কিন্তু মোৰ জীৱনৰ আধা বয়স পাৰ হৈ গ'ল। মই কৈছোঁ নহয়, কৰোণাৰ সময়ত মই এই কথাটো গম পাইছোঁ, আৰু তেতিয়াৰ পৰা মই ৰেগুলাৰ কিতাপ পঢ়োঁ, 2 পেজ হ'লেও পঢ়োঁ, 3 পেজ হ'লেও পঢ়োঁ। কেৱল পঢ়াই নহয়, মই তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলক যেতিয়াই লগ পাওঁ, তেতিয়াই মই কিতাপ পঢ়াৰ বিষয়ে ক'বলৈ যত্ন কৰোঁ।